কালচারেল ইনচার্জ মাননীয় ডক্টর সীমান্ত দাস ডাঙৰীয়া মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। KRB গাৰ্লছ কলেজৰ প্ৰিন্সিপাল মাননীয় ডক্টৰ চন্দ্ৰমা গোস্বামী বাইদেউক আমি অসম গ্ৰন্থমেলাৰ তৰফৰ পৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় আৰু প্ৰকাশন পৰিষদৰ সচিব মহোদয়ৰ স্বাক্ষৰিত এখন এই প্ৰমাণ পত্ৰ লগতে এটি কিতাপৰ উপহাৰ আগবঢ়াবলৈ মই দেৱজিৎ বৰাক অনুৰোধ জনাইছোঁ। ভাইচ প্ৰিন্সিপাল ডক্টৰ সৈয়দা আৰিফা চুলতানা বাইদেউক এটি গ্ৰন্থৰ টোপোলা আগবঢ়াবলৈ মই পংকজ ভাগৱতীক অনুৰোধ জনাইছোঁ। কালচাৰেল ইনচাৰ্জ মাননীয় ডক্টৰ সীমান্ত দাস ডাঙৰীয়াক এটি গ্ৰন্থৰ টোপোলা আগবঢ়াবলৈ দেৱজিৎ বৰাক অনুৰোধ জনাইছোঁ। আপোনালোকৰ উপস্থিতিত দুটি ঘোষণা কৰিম। আৰম্ভণিতে ক্ষমা বিচাৰিছোঁ যে অনুষ্ঠান অকণমান সময় কাৰ্যসূচী অনুযায়ী পিছুৱাই গৈছে, কিয়নো আমি ছেকেণ্ডৰ হিচাপত অনুষ্ঠান চলে অসম গ্ৰন্থমেলাত, মিনিট নহয়। 7টাৰ অনুষ্ঠানটো আমাৰ কেতিয়াও 7:30 হ'বলৈ পালে আমাৰ বহুত দুখ পাওঁ, কষ্ট পাওঁ। আজি অনুষ্ঠানটো অকণমান আমাৰ এই আমন্ত্ৰিত অতিথি তেখেতে দিল্লীৰ পৰা আহিছে, বহুত জাম, সময় মিলাব নোৱাৰিলে, যাৰ ফলত কামাখ্যা মন্দিৰ গৈছিলে। বাৰে বাৰে আমি অনুৰোধ জনোৱা স্বত্তেও তেখেতে ভাবিছিলে কম সময়ৰ ভিতৰত আহি পাব, কিন্তু অসম্ভৱ, আধা ঘণ্টা লেট হৈ গ'ল। 30 মিনিট সময় আমি দিম। আপোনালোক জনাবলৈ লৈছোঁ যে আমি কেইবাটাও পুৰস্কাৰ আগবঢ়াইছোঁ। প্ৰথম পুৰস্কাৰ নগদ 10,000 টকা, লগতে 1 কাৰ্টুন কিতাপ। দ্বিতীয় পুৰস্কাৰ নগদ 8,000 টকা আৰু 1 কাৰ্টুন কিতাপ। তৃতীয় পুৰস্কাৰ নগদ 6,000 টকা আৰু 1 কাৰ্টুন কিতাপ। চতুৰ্থ তথা উদগনি বঁটাও আগবঢ়াম 4,000 টকা আৰু 1 কাৰ্টুন কিতাপ। তাৰোপৰি প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়লৈ এটি শ্ৰেষ্ঠ বঁটাও প্ৰদান কৰা হ'ব। অৰ্থাৎ আজি কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকলে যিকেইটা অনুষ্ঠান পৰিৱেশন কৰিব, এই অনুষ্ঠানসমূহৰ ভিতৰত যিটো অনুষ্ঠানে আটাইতকৈ বেছি নম্বৰ লাভ কৰিব সেই অনুষ্ঠানটোৱে শ্ৰেষ্ঠ বঁটাও লাভ কৰিব। আৰু এই বঁটাসমূহ আমি অহা 7 জানুৱাৰী বিয়লি 3 বজাত এই মঞ্চতে বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰিম। ভালেকেইগৰাকী মন্ত্ৰী উপস্থিত থাকিব। গতিকে বঁটাপ্ৰাপ্ত প্ৰতিযোগীসকলক 7 জানুৱাৰী বিয়লি 3 বজাত উপস্থিত থাকি বঁটা গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু এটি দিন 5 জানুৱাৰী দিনটো আমি শিশুৰ দিন হিচাপে পালন কৰিম। ৰাতিপুৱা 9:30 বজাৰ পৰা নিশা 9 বজালৈ একেৰাহে এটাৰ পিছত এটা বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ৰাতিপুৱা 9:30 বজাত চিত্ৰাংকন প্ৰতিযোগিতা 3টা শাখাত অনুষ্ঠিত হ'ব, আপ টু ক্লাছ 12, 0 to 3 গ্ৰুপ A, 4 to 7 গ্ৰুপ B, 8 to 12 গ্ৰুপ C। তাৰোপৰি আপোনালোক আটাইৰে বাবে আমি গ্ৰন্থপ্ৰেমী ৰাইজৰ বাবে দিনৰ 12 বজাত 5 জানুৱাৰী মুকলি কুইজ প্ৰতিযোগিতা আয়োজন কৰিছোঁ। সেই আকৰ্ষণীয় প্ৰতিযোগিতাটো এইকাৰণেই আকৰ্ষণীয় যে প্ৰতিটো প্ৰশ্নৰ যিয়ে প্ৰথমতে শুদ্ধ উত্তৰ দিব তেওঁই লাভ কৰিব নগদ ধনৰ পুৰস্কাৰ আৰু কিতাপ। নগদ টকাও দিয়া হ'ব আৰু কিতাপো দিব যিয়ে প্ৰথমতে শুদ্ধ উত্তৰ দিব। আৰু নাভাবিব যে মই কুইজ নাজানো গতিকে কুইজত অংশগ্ৰহণ নকৰোঁ। একেবাৰে সহজ সহজ ঘৰুৱা কথাও কিছুমান সুধিব, হয়তো বহুত ছাত্ৰ ছাত্ৰীয়ে নাজানে, মহিলাসকলে জানে। গতিকে সেইবাবেই আমি সকলোৰে বাবে অ'পেন কৰি দিছোঁ এই কুইজ কম্পিটিশ্যন। দিনৰ 12 বজাত অহা 5 জানুৱাৰী। দিনৰ 2 বজাত 5 জানুৱাৰী কবিতা আবৃত্তি প্ৰতিযোগিতা 2টা শাখাত অনুষ্ঠিত হ'ব, 4 to 7 গ্ৰুপ A, 8 to 12 গ্ৰুপ B। ইচ্ছুক প্ৰতিযোগীসকলক আমাৰ সন্মুখত অনুসন্ধান কক্ষ এনকুৱাৰী আছে, তাত নামসমূহ জমা দিব আৰু কবিতাসমূহ তাৰ পৰা সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু প্ৰতিদিনেই সন্ধিয়া 5 বজাৰ পৰা সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মই খন্তেক পিছতে 2 মিনিট সময় ল'ম। আপোনালোকক ধন্যবাদ জনাইছোঁ। সাজু হ'বলৈ অনুৰোধ জনাইছোঁ। KRB গাৰ্লছ কলেজৰ এংকৰক মাইক ল'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সঞ্চাৰ উদ্যোগত আয়োজিত অসম গ্ৰন্থমেলা 2024 বৰ্ষৰ আজিৰ সাংস্কৃতিক প্ৰতিযোগিতাৰ অনুষ্ঠানত উপস্থিত সমূহ ৰাইজক স্বাগতম জনাইছোঁ। আজিৰ এই সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে গুৱাহাটীৰ ফটাশিলস্থিত কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ সৰ্বমুঠ 51 গৰাকী ছাত্ৰীয়ে।
শিলালিপিয়ে কৈ যায় পূবে লতাশিল পশ্চিমে ফটাশিল, বুৰঞ্জীয়ে বৰ্ণনা দিয়া বেলতলাৰ ৰজাৰ চিকাৰৰ থলী ফটাশিল। এই ফটাশিলতে 1971 চনত স্থাপিত হয় গুৱাহাটীৰ দ্বিতীয় খনি ছোৱালী মহাবিদ্যালয়, কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়। বিগত 50 বছৰ ধৰি শ্ৰী শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই আহিছে অনবদ্য অৱদান। বহু পৰিয়ালৰ উচ্চ শিক্ষাৰে শিক্ষিত প্ৰথম প্ৰজন্মৰ শিক্ষাৰ থলী এই কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়। আজি এই মহাবিদ্যালয়ৰ ছাত্ৰীসকলে এই মঞ্চত পৰিৱেশন কৰিব অসমৰ কলাকৃষ্টিৰ কিছু শ্ৰেষ্ঠ নিদৰ্শন। অৰ্ধ শতিকা পাৰ কৰা কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ে অতি গৌৰৱেৰে এয়া ক'ব পাৰে, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লগতে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা অহা তামিল, তেলেগু, ৰাজস্থানী, হিমাচলী আদি ভিন্ন স্থানত ভিন্ন ধৰ্ম আৰু ভিন্ন ভাষাৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰি এই মহাবিদ্যালয়ে নিজৰ মাজতে সৃষ্টি কৰিছে এক ক্ষুদ্ৰ ভাৰতবৰ্ষ আৰু ইয়াৰ প্ৰতিজন সদস্যকে একতাৰ দোলেৰে বান্ধি ৰাখিছে মহাবিদ্যালয়ৰ জৰিয়তে। সেই সুধীবৃন্দ, মহাবিদ্যালয়ৰ পৰম্পৰা মানি আমাৰ আজিৰ এই অনুষ্ঠান মুকলি কৰিবলৈ ওলাইছোঁ মহাবিদ্যালয় সংগীতেৰে। মহাবিদ্যালয় সংগীত পৰিৱেশন কৰিব সৰ্বমুঠ 16 গৰাকী ছাত্ৰীয়ে। তেওঁলোক ক্ৰমে সুজাতা মণ্ডল, জুহি দেৱনাথ, দিয়া ঘোৰ, প্ৰিয়ংকা সিংহা, আইছা বেগম, ফলানী বেগম, ৰিকুমণি কলিতা, ভনিতা সিংহা, মেহেক বেগম, চালানী শ্বাহ, ৰাণী জেনা, পূৰ্ণিমা দাস, প্ৰিয়া দেৱনাথ আৰু চাহাৰা বেগম। তেওঁলোকক বাদ্যযন্ত্ৰত সহযোগ কৰিছে কস্তুৰী কাশ্যপ, প্ৰবল শৰ্মা আৰু কুণাল দাস। সমাজ জীৱনৰ ভক্তিৰ বান্ধোনেৰে যিসমূহ উপাদানে বান্ধি ৰাখিছে তাৰে ভিতৰত অন্যতম হ'ল দিহানাম।
সমাজৰ প্ৰতিজনকে ভক্তিৰ ৰছীৰে বান্ধিব পৰা এই দিহানামত সৰলতা আৰু সবলতা এই দুয়োটা দিশৰে প্ৰকাশ ঘটে। ভক্তৰ মনৰ সৰলতা যেনেদৰে ইয়াত বিদ্যমান, ঠিক একেদৰে প্ৰকাশ ঘটে ভক্তিৰ দৃঢ়তাৰো। অসমীয়া জাতিৰ এইবিধ আপুৰুগীয়া সম্পদ আপোনালোকৰ আগত পৰিৱেশন কৰিব মহাবিদ্যালয়ৰ পাহি তালুকদাৰ, প্ৰিয়ংকা সিংহা, দিয়া ঘোৰ, তানু মৰক, ৰিকুমণি কলিতা, সুপ্ৰিয়া দে, কৃষ্ণা ঠাকুৰীয়া, ৰাণী জেনা, পৰিস্মিতা বৰ্মন, প্ৰিয়া দেৱনাথ, সুজাতা মণ্ডল, চালনী শাহ, ভনিতা দাস, তিৰামণি শইকীয়া, অসুৰ্বা কাশ্যপ আৰু মৌচুমী বড়ো। তেওঁলোকক বাদ্যযন্ত্ৰত সংগ দিছে বাঁহী বিনীত বড়ো, নাগাৰা অভিনাশ নাথ, খোল জগদীশ কলিতা, খুটিতাল দীপেন বড়ো আৰু বৰতাল জ্যোতিষ্মান দাস।
কৃষ্ণ। বৰগীত অসমীয়া জাতিৰ ভেটি নিৰ্মাণকাৰী নৱবৈষ্ণৱ ধৰ্মৰ মাজেৰে অসমীয়া জাতিক নৱপ্ৰাণ দিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ অমৰ সৃষ্টিসমূহৰ অন্যতম হৈছে বৰগীত। এই বৰগীতৰ চৰ্চা অসমৰ প্ৰতিজন ব্যক্তিৰ বাবে এক গৌৰৱৰ বিষয়। আমিও গৌৰৱেৰে কওঁ যে বিগত 4 বছৰ ধৰি কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত পৰিচালিত শংকৰদেৱ অধ্যয়ন কেন্দ্ৰত শংকৰী কলা কৃষ্টিৰ চৰ্চা চলি আহিছে। আজি মহাবিদ্যালয়ৰ ছাত্ৰী জুহি দেৱনাথে পৰিৱেশন কৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত গোপালে কি গতি কৰিলে বৰগীতটি। ৰাগশ্ৰিত বিৰচিত এই বৰগীতটি পৰিৱেশনত বাদ্যযন্ত্ৰত সংগত কৰিছে বাঁহী মাণিক নাথ, খোল মৃণাল দাস, তাল কস্তুৰী কাশ্যপ।
আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম এক সমন্বয় ক্ষেত্ৰ। এই সমন্বয়ৰ বুৱতী সুঁতিয়ে চুই গৈছে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী। নিজস্ব কৃষ্টি সংস্কৃতিৰে পৰিপূৰ্ণ প্ৰতিটো জনগোষ্ঠীত আছে স্বকীয় পৰিচয়। আজিৰ এই নৃত্যমালাৰ প্ৰথমটি নিবেদন আমি আগবঢ়াইছোঁ অসমৰ অন্যতম জনগোষ্ঠী ৰাভাসকলৰ নৃত্যৰ মাজেৰে। গীতে মাতেৰে চহকী এই ৰাভা জনগোষ্ঠীৰ আছে চহকী কৃষ্টি পৰম্পৰাৰ এক বৰভঁৰাল। অতিকৈ শান্তিপ্ৰিয় আৰু সৌন্দৰ্যবোধেৰে পৰিপূৰ্ণ ৰাভাসকলৰ নৃত্য গীতে সকলোৰে মন মুহি নিয়ে। আজিৰ এই মঞ্চত ৰাভাসকলৰ মাজত প্ৰচলিত হামজাৰ নৃত্য পৰিৱেশন কৰা হ'ব। এই হামজাৰ নৃত্য কৃষিকৰ্মৰ উৎসাহ আৰু তাৰ লগত জড়িত আনন্দৰ প্ৰকাশ ঘটা এটি নৃত্য। কৃষিভিত্তিক এই নৃত্যই নতুনৰ বাৰ্তা আৰু আশাভৰা ভৱিষ্যতৰ কথা ব্যক্ত কৰে। এই নৃত্যই মানুহ আৰু প্ৰকৃতিৰ মাজত যি নিবিড় সম্পৰ্ক তাক নৃত্যৰ মাজেৰে বাংময় কৰে। প্ৰকৃতিৰ বুকুত নিজ শস্যডৰা চপাই গৃহমুখী হোৱা সময়ত মনৰ মাজত যি উৎসাহ উদ্দীপনাৰ সৃষ্টি হয় তাৰে প্ৰকাশ ঘটে এই হামজাৰ নৃত্যত। মহাবিদ্যালয়ৰ সৰ্বমুঠ ৮ গৰাকী ছাত্ৰীয়ে এই নৃত্যত পৰিৱেশন কৰিব। সেই ৮ গৰাকী ছাত্ৰী ক্ৰমে অঞ্জলি ৰাভা, উবিকা দে, পিংকি বাছক, পুনম দাস, সুস্মিতা সিংহা, আলিছা বেগম, অংকিতা ঘোষ আৰু অনামিকা দাস।
তিনিগৰাকী ছাত্ৰীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবাৰ আগবাঢ়িছোঁ অসমৰ সৰ্ববৃহৎ জনগোষ্ঠী বড়োসকলৰ দাহাল ঠুংৰি নৃত্য পৰিৱেশনলৈ। যুদ্ধবিদ্যাত পাৰ্গত নাৰী শক্তিয়ে কিদৰে নান্দনিক সৌন্দৰ্যৰ সৃষ্টি কৰিব পাৰে তাৰে প্ৰমাণ এই দাহাল ঠুংৰি নৃত্য। মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এই নৃত্যই আপোনালোকক অসমৰ অন্যতম জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ শ্ৰীশক্তিৰ প্ৰমাণ দিব। মহাবিদ্যালয়ৰ সৰ্বমুঠ 10গৰাকী ছাত্ৰীয়ে ক্ৰমে আৰ্শৱা কাশ্যপ, টিনাৰাণী শইকীয়া, প্ৰিয়ংকা ঘোষ, মৌচুমী বড়ো, পল্লৱী বড়ো, গীতাঞ্জলি বড়ো, হিমাশ্ৰী মেধি, অনিতা বসুমতাৰী, ভূমিকা বৰুৱা আৰু ভূমিকা বড়োৱে অংশগ্ৰহণ কৰিছে। এয়া মঞ্চত কামাখ্যাৰাম ছোৱালী মহাবিদ্যালয়ৰ দ্বাৰা পৰিৱেশিত বড়ো জনগোষ্ঠীৰ দাহাল ঠুংৰি নৃত্য।
তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগবাঢ়িছোঁ অসমৰ জাতীয় উৎসৱ বিহুৰ বৰপথাৰলৈ। জাতি জনজাতি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সামৰি বিহুৱে অসমীয়া জাতিক দিছে প্ৰাণ স্পন্দন। সেই প্ৰাণ স্পন্দনত ছন্দে ছন্দে মুখৰিত হৈ আছে অসমৰ আকাশ মাটি বায়ু আৰু পানী। আজিৰ এই সংস্কৃতিৰ অনুষ্ঠানত কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ দ্বাৰা পৰিৱেশিত অন্তিমটি অনুষ্ঠান হিচাপে আমি আপোনালোকলৈ আগবঢ়াইছোঁ অসমৰ বাপতিসাহোন বিহু। মহাবিদ্যালয়ৰ 8গৰাকী ছাত্ৰী ক্ৰমে ভনিতা দাস, পম্পী বৰ্মন, জ্যোতি বড়ো, উৰ্মিলা ৰয়, মীনাক্ষী শইকীয়া, মীনাক্ষী ৰংপি, পৰিস্মিতা বৰ্মন আৰু তৃষ্ণা ঠাকুৰীয়া এই নৃত্যত অংশগ্ৰহণ কৰিব। কিনো চহত মহিয়া ঐ বতাহ জাকি মাৰিলে ঐ গছে বনে হলালে ঐ পাত এশদিয়া ধুবুৰী ঐ ঢোলৰ গুম গুমনি ঐ বিহু বিহু লাগিছে গাত ঐ মানে কথা আছিলে মোৰ মইনা ৰমইনা ঐ মান চৰাই এজুৰি মোৰ মইনা ৰমইনা ঐ এই আছিলে নৈয়াত মোৰ মইনা ৰমইনা ঐ পৰি ঐ যেতিয়া শুনিলোঁ মোৰ মইনা ৰমইনা ঐ বিহুৰে বাতৰি মোৰ মইনা ৰমইনা ঐ আহিলে লাখুটি মোৰ মইনা ৰমইনা মোৰ মইনা ৰমইনা ধৰি এ জানো এ মঘুলি চাপৰিত ঐ আহিবি দেই লাহৰি ঐ ৰাতি বিহু চাব লৈ যাম ৰুমালো আনিবি ঐ গামোচা আনিবি ঐ তাতে লিখি তোমাৰে নাম ঐ দেখিও দিখন বাঢ়িলে ঐ উপচি গৈ পৰিলে ঐ ফেনেনো ফুটুকাৰে ঐ তুমি দেখমাই নহ'লে বিহু বিহু নালাগে ঐ খোপাতে ঐ কপৌ ফুল দুহাত যে টুকাৰ বুল দুহাত যে টুকাৰ বুল নাচোতেই নকৰিবা নাচোতেই নকৰিবা ভুল নেৰিবি নাচনি
এ জানো এ কাহরে বাতিতে ওই তেলে লঙিলে ওই গাতে লঙিলে ওই ঘাপ এ জানো এ কুকুৰি মাৰিলে ওই ওলাই তই আহিবি ওই দুয়োনুৱে কেলগে যাম ওই নদীৰ পাৰত ঢালিলে নলবিৰি না কহুৱা পতাশতে ঘূৰিলে কহুৱাৰে তোলা কল দিলিয়া খোপাতে গুজি থোৱা গগনা বিহুৰে নুতলিতে বজাবি তই কেতিয়া ও নাচনি তাতে বোলাবি লাগিনুকৈ আঙুলি উশাহৰে টিপতেই বাবি এ দেখিও ঠুৰিয়াই কাটিলা তামোলটি নিখনি তামোলটি নিখনি নুৰিয়াই বান্ধিলা পাণ ঐ দেখিও পথাৰে বিচাৰি মোক ফুৰালা কতেনো দাই আছিলা ধা ঐ মইনা চৰাইৰ মইনা মাত কুলি সমান মিঠা মাত মইনা চৰাইৰ মইনা মাত কুলি সমান মিঠা মাত তোৰে মাতে শুনি ৰ'ব মই নোৱাৰোঁ দেখা মন পৰি যায় সাত ঐ ঘুণাক হৈ মতা মহ যুঁজতে সেই মৰিলে ঐ ঘুণাক হৈ মতা মহ যুঁজতে সেই মৰিলে ঐ আছিলে হৈ পথাৰত পৰি ঐ তাৰে শিঙা কাটি পেপাম হৈ সাজিলোঁ তাৰে শিঙা কাটি পেপাম হৈ সাজিলোঁ মাতিলে গৈ টিহি কৰি সৰুমাই মাতিলে গৈ টিহি কৰি
এই এটি গাঁঠিৰেহে মোৰ মৰমৰ নাচনী বৈছিলা ফুল গামোচা মোৰ মৰমৰ নাচনী ঐ সেইখনি ঐ গামোচা গুটিনো ফুলে বচা গুটিনো ফুলে বচা বিহুতলি দি যাবা বিহুতলি দি যাবা মোক অ খুৰুমাই বিহুতলি দি যাবা বিহুতলি দি যাবা মোক ৰহে দৈ পিছল কৈবা মি মাছ ৰহে দৈ ধৰো কেনে কৰি ৰহে দৈ বালি দি নধৰো মানে ৰহে দৈ তোমাক কলা হৰি ৰহে দৈ পামে কেনে কৰি ৰহে দৈ আহুদি নকৰো মানে সৰু মাই আহুদি নকৰো মানে ওই বিহুতি নামেৰে ওই তিনিটি আখৰে ওই কোনে লিখি গলে ওই শিল এখুনেও নধৰে ওই মামৰেও নধৰে ঐ থাকি গ'ল অসমীৰ প্ৰাণ তিৰিউটি নৃত্য ক্ৰমে হামজাৰ নৃত্য দাহাল ঠুঙুৰি নৃত্য আৰু বিহু নৃত্যত বাদ্যযন্ত্ৰত সহযোগিতা কৰিছে বিনীত বড়ো জ্যোতিষ্মান দাস জগদীশ কলিতা কৈলাশ অধিকাৰী অভিনাশ নাথ বিশ্বজিৎ দাস গৌৰাংগ বড়ো দীপেন বড়ো আৰু হীৰকজ্যোতি দাস হে সুধীবৃন্দ কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত আজিৰ এই সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠানৰ পৰা ভৱিষ্যতৰ উত্তৰণৰ আশাৰে আৰু মংগল কামনাৰে আমি বিদায় মাগিছোঁ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আয়োজক মণ্ডলী আৰু আজিৰ বিচাৰক মণ্ডলী বিদায় পৰত বেদৰ ভাষাৰে কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ প্ৰতিজন সদস্যই কৈ গৈছে চৰৈৱতী 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 ধন্যবাদ শুভৰাত্ৰি যিসকলে অংশগ্ৰহণ কৰিছে আটাইকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ শিক্ষাগুৰুসকল আহিব বিচাৰিলে আহিব পাৰিব কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকল শিক্ষাগুৰুসকল আমি আটাইকেই অসম গ্ৰন্থমেলাৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এতিয়া 20 ছেকেণ্ড সময় দিয়া হৈছে আপোনালোকে নিজৰ মতে ফটোগ্ৰাফ ল'বৰ বাবে প্ৰতিদিনেই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব গতিকে আপোনালোকক আমি অনুৰোধ জনাইছোঁ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰতিদিনে চলি থাকিব কোনে কি ধৰণে অনুষ্ঠান পৰিৱেশন কৰে সেয়া আপোনালোকে দেখিলে ভৱিষ্যতে আপোনালোকৰ কাৰণে ভাল হ'ব আৰু এটা কথা ইয়াত বহুত পুৰস্কাৰ আছে মই তেতিয়া যিকেইটা পুৰস্কাৰ কৈছোঁ অকল সেইকেইটাই নহয় বহুত পুৰস্কাৰ বেষ্ট ছিংগাৰ বেষ্ট ডেন্সাৰ বেষ্ট ডিচিপ্লিন বেষ্ট এংকৰ আজি বেষ্ট এংকৰে যেতিয়া কথা কৈ থাকে তেতিয়া
বাদ্যযন্ত্ৰ সংকট বা শব্দ কৰিব নালাগে, বাঁহী বাদকে মাজে মাজে বজাই আছে, এইটো নকৰিবা ভৱিষ্যতে। মানে তাতো মাৰ্কছ আছে, বহুত পুৰস্কাৰ আছে, লাষ্টৰ দিনাখন গম পাব যে ইমান প্ৰাইজ। সেইকাৰণেই আৰু আন আন মহাবিদ্যালয়ৰ অনুষ্ঠানসমূহ চাব, তেতিয়া নিজে আৰু কিছু আৰু শিকিবলৈ পাৰিব। আটাইকে ধন্যবাদ জনাইছোঁ। এতিয়া অনুগ্ৰহ কৰি শাৰী পাতি এইফালে আটাই নামি যাব আৰু গ্ৰন্থমেলাৰ পৰা সামান্য এটি ৰিফ্ৰেছমেণ্টৰ ব্যৱস্থা কৰা হৈছে, আপোনালোকে গ্ৰহণ কৰিব। মেলাৰ মুখ্য দ্বাৰ খুলি দিয়া হ'ব। বিপণীসমূহকো আমি জনাবলৈ লৈছোঁ যে কাইলৈ দেওবাৰৰ দিনটোত বন্ধৰ বাবে ৰাতিপুৱা 10 বজাত গ্ৰন্থমেলাৰ মুখ্য দ্বাৰ খুলি দিয়া হ'ব আৰু নিশা 9 বজালৈ গ্ৰন্থপ্ৰেমী ৰাইজৰ বাবে গ্ৰন্থমেলা মুকলি থাকিব। সকলো কাৰ্যসূচীত দিনত বিভিন্ন ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হয়। আমাৰ আৰু 2টা হল আছে, শশী ফুকন সোঁৱৰণী প্ৰেক্ষাগৃহ, উপেন্দ্ৰনাথ শৰ্মা সোঁৱৰণী প্ৰেক্ষাগৃহ। 3টা হলত বিভিন্ন অনুষ্ঠান চলি থাকে। গতিকে সকলো অনুষ্ঠানতে আপোনালোকৰ উপস্থিতি সহযোগিতা আমি অসম গ্ৰন্থমেলাৰ তৰফৰ পৰা আন্তৰিকতাৰে কামনা কৰিছোঁ।